অসমত এটা নাম উজ্জ্বল হ'ব। খালি এটা কথা আমি চাব লাগিব, এটা বিশ্বমানৰ প্ৰগ্ৰেম হয়, যিটো প্ৰগ্ৰেম আমি হয়তো আগতে অসমতো ইণ্ডিয়াতে হোৱা নাই হয়তো, আৰু এজন বিখ্যাত পৃথিৱী বিখ্যাত আৰু মানে আমেৰিকাৰ মানুহ সেইজনে আমাৰ ইয়াত আমাক উজ্বলাই তুলিছে, আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছে। খুব ভাল লাগিছে। আমাৰ অসমৰ এনেকুৱা এটা অনুষ্ঠান এইখন চৰকাৰে পাতিছে। খালি এটা কথা সদায় মনত ৰাখিব লাগিব, এই অনুষ্ঠানৰ যাতে আমি আমাৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গক যাতে পাহৰি নাযাওঁ, সেইটো আমি ভালকৈ চাব লাগিব। এইটো অনুষ্ঠান আমাৰ জুবিন গাৰ্গে হয়তো আজি আমাৰ CM ছাৰে কৈছে এইটো বোলে জুবিন গাৰ্গে মানে গম পায় এইটো পাতিছিলে বুলি, পাতিব বুলি শুনিছিলোঁ। কৈছে তেওঁ গম পায়েই কৈছে, তেওঁ থকালে আৰু আমি খুব বেছি ফূৰ্তি কৰিব পাৰিম। খুব ভাল লাগিছে। অসমত এটা নাম উজ্জ্বল হ'ব। খালি এটা কথা আমি চাব লাগিব, এটা বিশ্বমানৰ প্ৰগ্ৰেম হয়, যিটো প্ৰগ্ৰেম আমি হয়তো আগতে অসমতো ইণ্ডিয়াতে হোৱা নাই হয়তো, আৰু এজন বিখ্যাত পৃথিৱী বিখ্যাত আৰু মানে আমেৰিকাৰ মানুহ সেইজনে আমাৰ ইয়াত আমাক উজ্বলাই তুলিছে, আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছে। খুব ভাল লাগিছে। আমাৰ অসমৰ এনেকুৱা এটা অনুষ্ঠান এইখন চৰকাৰে পাতিছে। খালি এটা কথা সদায় মনত ৰাখিব লাগিব, এই অনুষ্ঠানৰ যাতে আমি আমাৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গক যাতে পাহৰি নাযাওঁ, সেইটো আমি ভালকৈ চাব লাগিব। এইটো অনুষ্ঠান আমাৰ জুবিন গাৰ্গে হয়তো আজি আমাৰ CM ছাৰে কৈছে এইটো বোলে জুবিন গাৰ্গে মানে গম পায় এইটো পাতিছিলে বুলি, পাতিব বুলি শুনিছিলোঁ। কৈছে তেওঁ গম পায়েই কৈছে, তেওঁ থকালে আৰু আমি খুব বেছি ফূৰ্তি কৰিব পাৰিম। খুব ভাল লাগিছে। অসমত এটা নাম উজ্জ্বল হ'ব। খালি এটা কথা আমি চাব লাগিব, এটা বিশ্বমানৰ প্ৰগ্ৰেম হয়, যিটো প্ৰগ্ৰেম আমি হয়তো আগতে অসমতো ইণ্ডিয়াতে হোৱা নাই হয়তো, আৰু এজন বিখ্যাত পৃথিৱী বিখ্যাত আৰু মানে আমেৰিকাৰ মানুহ সেইজনে আমাৰ ইয়াত আমাক উজ্বলাই তুলিছে, আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছে। খুব ভাল লাগিছে। আমাৰ অসমৰ এনেকুৱা এটা অনুষ্ঠান এইখন চৰকাৰে পাতিছে। খালি এটা কথা সদায় মনত ৰাখিব লাগিব, এই অনুষ্ঠানৰ যাতে আমি আমাৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গক যাতে পাহৰি নাযাওঁ, সেইটো আমি ভালকৈ চাব লাগিব। এইটো অনুষ্ঠান আমাৰ জুবিন গাৰ্গে হয়তো আজি আমাৰ CM ছাৰে কৈছে এইটো বোলে জুবিন গাৰ্গে মানে গম পায় এইটো পাতিছিলে বুলি, পাতিব বুলি শুনিছিলোঁ। কৈছে তেওঁ গম পায়েই কৈছে, তেওঁ থকালে আৰু আমি খুব বেছি ফূৰ্তি কৰিব পাৰিম। খুব ভাল লাগিছে। অসমত এটা নাম উজ্জ্বল হ'ব। খালি এটা কথা আমি চাব লাগিব, এটা বিশ্বমানৰ প্ৰগ্ৰেম হয়, যিটো প্ৰগ্ৰেম আমি হয়তো আগতে অসমতো ইণ্ডিয়াতে হোৱা নাই হয়তো, আৰু এজন বিখ্যাত পৃথিৱী বিখ্যাত আৰু মানে আমেৰিকাৰ মানুহ সেইজনে আমাৰ ইয়াত আমাক উজ্বলাই তুলিছে, আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছে। খুব ভাল লাগিছে। আমাৰ অসমৰ এনেকুৱা এটা অনুষ্ঠান এইখন চৰকাৰে পাতিছে। খালি এটা কথা সদায় মনত ৰাখিব লাগিব, এই অনুষ্ঠানৰ যাতে আমি আমাৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গক যাতে পাহৰি নাযাওঁ, সেইটো আমি ভালকৈ চাব লাগিব। এইটো অনুষ্ঠান আমাৰ জুবিন গাৰ্গে হয়তো আজি আমাৰ CM ছাৰে কৈছে এইটো বোলে জুবিন গাৰ্গে মানে গম পায় এইটো পাতিছিলে বুলি, পাতিব বুলি শুনিছিলোঁ। কৈছে তেওঁ গম পায়েই কৈছে, তেওঁ থকালে আৰু আমি খুব বেছি ফূৰ্তি কৰিব পাৰিম। খুব ভাল লাগিছে। অসমত এটা নাম উজ্জ্বল হ'ব। খালি এটা কথা আমি চাব লাগিব, এটা বিশ্বমানৰ প্ৰগ্ৰেম হয়, যিটো প্ৰগ্ৰেম আমি হয়তো আগতে অসমতো ইণ্ডিয়াতে হোৱা নাই হয়তো, আৰু এজন বিখ্যাত পৃথিৱী বিখ্যাত আৰু মানে আমেৰিকাৰ মানুহ সেইজনে আমাৰ ইয়াত আমাক উজ্বলাই তুলিছে, আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছে। খুব ভাল লাগিছে। আমাৰ অসমৰ এনেকুৱা এটা অনুষ্ঠান এইখন চৰকাৰে পাতিছে। খালি এটা কথা সদায় মনত ৰাখিব লাগিব, এই অনুষ্ঠানৰ যাতে আমি আমাৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গক যাতে পাহৰি নাযাওঁ, সেইটো আমি ভালকৈ চাব লাগিব। এইটো অনুষ্ঠান আমাৰ জুবিন গাৰ্গে হয়তো আজি আমাৰ CM ছাৰে কৈছে এইটো বোলে জুবিন গাৰ্গে মানে গম পায় এইটো পাতিছিলে বুলি, পাতিব বুলি শুনিছিলোঁ। কৈছে তেওঁ গম পায়েই কৈছে, তেওঁ থকালে আৰু আমি খুব বেছি ফূৰ্তি কৰিব পাৰিম। খুব ভাল লাগিছে।